মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো আপোনাৰ পৰা সৰকাৰি গাঁওবুঢ়া বা গাঁও প্ৰধানে টকা লৈছে নেকি প্ৰমাণপত্ৰৰ নামত বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ নামত বা মাটিবাৰীৰ অন্যান্য কামকাজে হওক বা আপোনাৰ পৰা যিকোনো কামকাজত যদি গাঁও প্ৰধান বা গাঁওবুঢ়াই পূৰ্বতে টকা লৈছিল চাহৰ খৰচ লৈছিল কিন্তু এতিয়াৰে পৰা ল'ব নোৱাৰিব কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এটা বৃহৎ সিদ্ধান্ত লৈছে আৰু শীঘ্ৰেই এই সিদ্ধান্ত কাৰ্যকৰী হ'ব গতিকে গাঁওবুঢ়া বা গাঁও প্ৰধানসকল এতিয়াৰে পৰা সাৱধান হওক আজিৰ দিনটোৰ এটা ডাঙৰ খবৰ আপোনাৰ পৰা এতিয়াও গাঁওবুঢ়াই ধন লয় নেকি যদি আপোনাৰ পৰা এতিয়াও আপোনাৰ গাঁওবুঢ়াই ধন লয় তেনেহলে আপুনি এতিয়াৰে পৰা টকা নিদিব প্ৰমাণপত্ৰৰ নামত চাহ খৰচ বুলি কৈ লৈছে নেকি টকা গাঁওবুঢ়া বা গাঁও প্ৰধানে আপোনাৰ পৰা যদি টকা লৈছে তেনেহলে এতিয়াৰে পৰা আপুনি নিদিব চৰকাৰী গাঁওবুঢ়াসকলৰ বাবে প্ৰতি মাহে চৰকাৰে দিব ৯,০০০ কৈ টকা ৰাজ্যৰ গাঁওবুঢ়াসকলে এতিয়াৰে পৰা নিয়মীয়াকৈ পাব পাৰিতোষিক এক নিৰ্দিষ্ট পাৰিতোষিকত তেওঁলোকে ৰাইজৰ বাবে কাম কৰিব লাগিব ৰাজগাঁও আৰু বনগাঁৱৰ গাঁওবুঢ়াই পাব সমপৰ্যায়ৰ ধন প্ৰমাণপত্ৰৰ নামত যাতে সাধাৰণ লোকৰ পৰা ধন নলয় আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়েও আৰু ইয়াৰ বিপৰীতে যদি কোনো গাঁওবুঢ়া বা গাঁও প্ৰধানে ধন লোৱাৰ অভিযোগ লাভ কৰে তেনেহলে ব্যৱস্থা গ্ৰহণ কৰিব গাঁওবুঢ়া পাৰিতোষিকৰ নামত মাহে ১৫,৫৮ লাখকৈ টকা খৰচ কৰিব চৰকাৰে বনগাঁৱৰ ২৭৮ গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ৰাজগাঁৱৰ ৬৬৮ গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া চৰকাৰে ইয়াৰ পিছতো যদি প্ৰমাণপত্ৰৰ নামত ধন লয় গতিকে সেই বিষয়টো কিমান যুক্তিসংগত আপুনিও এবাৰ ভাবি চাওক আৰু আপুনিও এগৰাকী সচেতন নাগৰিক হিচাপে গাঁওবুঢ়াক বা গাঁও প্ৰধানক এনে ধৰণৰ কাম কাজৰ বাবে যেতিয়া আপুনি যাব কোনো কাৰণত টকা এৰি নিদিব ডাঙৰ খবৰ এই মুহূৰ্তত যেতিয়া আপুনি এগৰাকী গাঁও প্ৰধানৰ ওচৰলৈ যায় বা গাঁওবুঢ়া ওচৰলৈ যায় যেতিয়া আপোনাৰ এখন স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বিচাৰি যায় বা PRC সাৰ্টিফিকেট বা অন্যান্য কাষ্টৰ সাৰ্টিফিকেটৰ কাৰণে হওক বা যিকোনো ক্ষেত্ৰত আপুনি যেতিয়া এখন কাগজ বিচাৰি যায় গাঁওবুঢ়াই আপোনাৰ পৰা কমেও ২০ টকা আৰু কোনো স্থানত ১০০ টকা পৰ্যন্ত লোৱাৰো বহু তথ্য হয়তো আপোনাৰ হাততো আছে কিন্তু এতিয়াৰে পৰা গাঁওবুঢ়াই কোনো কাৰণত ৰাইজৰ পৰা গাঁওবাসীৰ পৰা ধন ল'ব নোৱাৰিব চৰকাৰী কাম-কাজ কৰিবলৈ যেহেতু তেওঁক নিয়োগ কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা গতিকে ৰাইজৰ জ্ঞাতাৰ্থে তেওঁলোকে সকলো খবৰ দিব লাগিব ৰাইজক আৰু ৰাইজৰ সুবিধা হোৱাকৈ সকলো কাগজ পত্ৰ ৰাইজে বিচাৰিলে জমা দিব লাগিব আৰু প্ৰত্যেকখন গাঁৱৰ গাঁওবাসীকে এই সুবিধা দিব লাগিব কেৱল গাঁওবুঢ়াই গতিকে গাঁওবুঢ়াসকলে এতিয়াৰে পৰা একোখন প্ৰমাণপত্ৰৰ নামত কোনো কাৰণতে ১০ টকাই হওক ২০ টকাই হওক বা ১০০ টকাই হওক কেতিয়াও ল'ব নোৱাৰিব চাহৰ খৰচৰ নামতো ১০ টকা পইচা ল'ব নোৱাৰিব এতিয়া গাঁও প্ৰধান বা গাঁওবুঢ়াই কিয়নো চৰকাৰৰ তৰফৰ পৰা এটা ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া গাঁও প্ৰধানসকললৈ ৰাজগাঁৱৰ গাঁওবুঢ়াৰ সমান্তৰালভাৱে বনগাঁৱৰ গাঁওবুঢ়াৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নিৰ্ধাৰিত প্ৰতিটো মাহত এটা পাৰিতোষিক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰে গাঁওবুঢ়াসকলৰ বাবে প্ৰতি মাহে দিব ৯,০০০ কৈ টকা ৰাজ্যৰ গাঁওবুঢ়াসকলে এতিয়াৰ পৰা নিয়মীয়াকৈ পাব পাৰিতোষিক ৰাজগাঁও আৰু বনগাঁৱৰ গাঁওবুঢ়াই পাব সমপৰ্যায়ৰ ধন ৰাজগাঁৱে হওক বা বনগাঁৱৰে হওক সমানেই তেওঁলোকে মাহেকত ৯,০০০ টকাকৈ লাভ কৰিব প্ৰমাণপত্ৰৰ নামত যাতে সাধাৰণ লোকৰ পৰা ধন নলয় কোনো কাৰণত তাৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও গাঁওবুঢ়াৰ পাৰিতোষিকৰ নামত মাহে ১৫,৫৮ লাখকৈ টকা খৰচ কৰিব চৰকাৰে বনগাঁৱৰ ২৮৭ গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু একেধৰণে ৰাজগাঁৱৰ ৬৬৮ গৰাকী গাঁওবুঢ়াকো পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা কৰিছে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সমান্তৰালভাৱে প্ৰতিগৰাকী গাঁওবুঢ়া বা গাঁও প্ৰধানকে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে যাতে গাঁওবাসীৰ পৰা কোনো কাৰণতে টকা সংগ্ৰহ নকৰে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াম আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত ৯,০০০ টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিল ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে বনগাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে
কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। অসমত বন গাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান ৯,০০০ টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে। আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত ৯,০০০ টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল। কিন্তু বন গাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে, মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিলে। ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে, বন গাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে। কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। অসমত বন গাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান ৯,০০০ টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে। আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত ৯,০০০ টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল। কিন্তু বন গাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে, মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিলে। ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে, বন গাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে। কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। অসমত বন গাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান ৯,০০০ টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।